ডেছক্ৰিপশ্যনৰ ফাৰ্ষ্ট লিংকটোত গৈ তোমালোকে এই ক্লাছটোৰ PDF-টো আমাৰ টেলিগ্ৰাম গ্ৰুপৰ পৰা এক্সেছ কৰিব পাৰিবা। চেপ্টাৰ 4 কাৰ্বন আৰু তাৰ যৌগ বহুত ষ্টুডেণ্টে অকণ টান পায়, কাৰণ স্কুলতো কমকৈ পঢ়োৱা হয় আৰু সম্পূৰ্ণ পঢ়াবলৈ সময়ো নিমিলে। লগতে এসোপা কনচেপ্ট তোমাৰ একেলগে সাঙুৰি থোৱা আছে, সেইকাৰণে বুজিবলৈও কেতিয়াবা দিগদাৰ হয়। বাৰু, মই ইয়াৰ কুৱেশ্যনখিনি আলোচনা কৰিম। যদি দৰকাৰ পৰে ইয়াৰ ওৱান শ্বট ভিডিঅ' এটাও তোমালোকৰ কাৰণে বনাই দিম। 4টা কাৰ্বনৰ যৌগ বিউটাননত থকা কাৰ্যকৰী মূলক হ'ল 4টা যৌগ থকা, মানে বিউটাননত কি থাকে, 4টা কাৰ্বন থাকে বুলি কৈছে। ইয়াৰ নামটো চোৱা, বিউটানোন। ঠিক আছে, বিউটানোন কোনটোৰ লগত মিলিছে? কিটোন। ঠিক আছে, ওন। গতিকে এনচাৰ কি হ'ব? চি, কাৰ্যকৰী মূলক। ঠিক আছে, তেনেকৈ ধৰা যদি কাৰ্বক্সিলিক এচিড হ'লহেঁতেন, তেতিয়াহ'লে কি হ'লহেঁতেন? মানে বিউটেনৰ লগত কাৰ্বক্সিলিক এচিড লগা হ'লে কি হ'লহেঁতেন? বিউটানয়িক এচিড। ইংলিছত লিখিছোঁ দেই, বিউটানয়িক এচিড হ'লহেঁতেন। ঠিক আছে, এলডিহাইড থকা হ'লে কি হ'লহেঁতেন? বিউটানেল। নামটোতে আছে চোৱা, বিউটা এল আছে ন, এইটো এল, গতিকে কি হ'ব? বিউটানেল। কিটনটো অলৰেডি ক'লোৱে, বিউটানন। তাৰপিছত কি হ'ল? এলকহল থকা হ'লে কি হ'লহেঁতেন? বিউটানল হ'লহেঁতেন। বিউটানল, দেখিছা? এলকহল, অল, এই অলটো যে বিউটানল। ঠিক আছে, তো এনেকৈ মিলিছেগৈ মানে নামকেইটা। আনচাৰ আমাৰ কি? চি হৈ গ'ল আমাৰ আনচাৰ। নেক্সট 2 নাম্বাৰ, হুইচ ইজ নট ইনক্লুডেড ইন দ্য ছেম হ'ব লগা চিৰিজ। তলৰ কোনটো সমগণীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত নহয়, মানে একেটা সমগণীয় শ্ৰেণীত কোনটো নিমিলে? তো প্ৰথমটো কি? মিথেন। তাৰপিছত কি আছে? C2H6। এইটো মানে কোনটো হেৰিয়ত আছে? এইটো এলকেন নে এলকিন? তো চোৱা, প্ৰথমতে আমি চাম এলকেনৰ ফৰ্মুলা হৈছে এইটো, CnH2n+2। ঠিক আছে, এইটোক কয় এলকেন। তাৰপিছত CnH2n, এইটোক কয় এলকিন। ঠিক আছে, আৰু CnH2n-2, এইটোক কয় এলকাইন। ঠিক আছে, এতিয়া আমি ভেলু পুট কৰি চাব লাগে। প্ৰথমতে চোৱা, প্ৰথমতে ইয়াত 1 আমি পুট কৰা একো দৰকাৰ, মানে 1 প্ৰথমটোত চোৱা, ইয়াতে 1 পাতিছোঁ হা। যদি এনৰ জেগাত 1 পাতোঁ, C1 হ'ব। H কিমান? 2 × 1 + 2, তো আল্টিমেটলি কি হ'বগৈ? C। 1টো নিলিখোঁ আমি, H, 2 2 2 4, CH4। তো প্ৰথমটোতে এলকেন বনি আছে, পিছৰটো আমি চাম। C2H6 আছে ন, তো C জেগাত আমি 2 পাতিছোঁ, আৰু এইফালে কি পাইছোঁ? H6 পাইছোঁ। তাৰমানে কি আছে? টুৱাইচ এন আছে। তাৰমানে প্ৰথম ফৰ্মুলাটোতে পাতিছোৱাচোন, কি হ'ব? 2 × 2 + 2, তাৰমানে C2। H 2 2 4, 4 2 6, তো কি আছে? এইটো এলকেনত আছে, দুটা মিলিলে। ঠিক আছে, 3 নম্বৰটো চোৱা, কি আছে? C3। অ'কে, একেটা ফৰ্মুলাতে পাতি চোৱা, 2 পূৰণ 3 যোগ 2। ঠিক আছে, এই ফাৰ্ষ্ট ফৰ্মুলাটোতে আমি পাতি চোৱাছোঁ, কি হ'ব? C3, H 2 3 6 6 2 8, তো মিলিলে, এইটোও মিলিলে। ঠিক আছে, গতিকে এইটো এলকেনত আছে। লাষ্টটো চোৱা, C4H8। তো দেখা দেই কথা, 4 2 কি আছে? 8 আছে, মানে কোনটো ফৰ্মুলাত লাগিলে? আমাৰ ছেকেণ্ড ফৰ্মুলাটো, মানে এলকিনত লাগিলে। ঠিক আছে, তাৰমানে যদি পাতি চাওঁ ভেলুটো, C4H কিমান হ'ব? 2 পূৰণ 4, আল্টিমেটলি C4H8। ঠিক আছে, এইটো এলকিন, মানে ইয়াৰ নামটো কি হ'ব? কাৰ্বন 4টা আছে, বিউটিন হ'ব। ঠিক আছে, গতিকে এইটো কি হ'ব? একেটা সমলগা চিৰিজ বা একেটা সমগণীয় শ্ৰেণীত ডিটো কি? অন্তৰ্ভুক্ত নহয়। গতিকে এনচাৰ কি হ'ব? আমাৰ ডি হ'ব। গতিকে এই গোটেইকেইটা আমাৰ ইনকাৰেক্ট, আমাৰ ডিটোহে কাৰেক্ট এনচাৰ। নেক্সট, তলৰ কোন দুটা অসম্পৃক্ত হাইড্ৰ'কাৰ্বন? এতিয়া চোৱা, আনচেচুৰেটেড বা তোমাৰ অসম্পৃক্ত হাইড্ৰ'কাৰ্বন কোনবিলাক? যোনবিলাকত কি হয়? যোনবিলাক কম্পাউণ্ডত কাৰ্বন কাৰ্বন বান্ধনীটো, মানে দুটা কাৰ্বনৰ মাজৰ বান্ধনীটো কমচে কম এটা বা তাতকৈ বেছি, কমচে কম এটা মানে কি হ'ব লাগিব? কাৰ্বন কাৰ্বন ডাবল বন্ড বা ট্ৰিপল বন্ড হ'ব লাগিব। ঠিক আছে, ডি বান্ধনী বা ত্ৰি বান্ধনী থাকিব লাগিব, মানে এটা। সেইবিলাকক কি বুলি কয়? সেইবিলাকক কয় অসম্পৃক্ত বা আনচেচুৰেটেড। কিন্তু যিবিলাক কম্পাউণ্ডত অকল কাৰ্বন কাৰ্বন ছিংগল বণ্ডহে থাকে, ঠিক আছে, এক বান্ধনীহে থাকে, সেইবিলাকক কি বুলি কয়? চেচুৰেটেড। ঠিক আছে, বা সংপৃক্ত বুলি কোৱা হয়। ঠিক আছে, গতিকে এই ক্ষেত্ৰত চাবা, আনচেচুৰেটেড ইয়াত ডাবল বন্ড ট্ৰিপল বন্ড ক'ত আছে? প্ৰথমটোত বিত আছে ডাবল বন্ড, আৰু কি আছে? ডিত আছে ডাবল বন্ড। আৰু যদি আমি মিলাই চাওঁ, ইয়াত নামকেইটা খেলি মেলি হৈ থাকিলে বাই, হ'ব দিয়া, ইয়াৰ নামকেইটা মই পটককৈ চেঞ্জ কৰি দিছোঁ। এইটোক আই বুলি কোৱা, এইটোক 2 বুলি কোৱা, এইটোক 3 বুলি কোৱা, আৰু এইটোক 4 বুলি কোৱা। ঠিক আছে, গতিকে এই ক্ষেত্ৰত আমাৰ
বি আৰু ডি মানে 2 আৰু 4 ক'ত আছে 2 আৰু 4 আছে ডিত গতিকে আমাৰ এনচাৰ কি হ'ব আমাৰ এনচাৰ ডি হ'ব ঠিক আছে নেক্সট কি কৈছে while studying saponification reaction a student finds its nature using blue red litmus paper on the basis of the observations correct statement conclusion would be সাবনিভৱন প্ৰক্ৰিয়াত সাবনিভৱন বিক্ৰিয়া অধ্যয়ন কৰোঁতে এজন ছাত্ৰই নীলা ৰঙা লিটমাছ কাগজ ব্যৱহাৰ কৰি ইয়াৰ প্ৰকৃতি নিৰ্ণয় কৰে মানে এচিডিক নে বেছিক বা ক্ষাৰকীয় নে আম্লিক সেইটো চাই মানে তেওঁ পৰ্যবেক্ষণৰ ভিত্তিত শুদ্ধ অভিমতটো হৈছে প্ৰথমতে হৈ গ'ল আমি সাবনিভৱন বিক্ৰিয়াটো লিখি লওঁ প্ৰথমতে আমাক কি লাগিব এষ্টাৰ CH3 COO C2H5 ঠিক আছে এইটো এষ্টাৰ ইয়াক কাৰ লগত ৰিয়েকশ্যন কৰাম সোডিয়াম হাইড্ৰক্সাইডৰ লগত ঠিক আছে আৰু এতিয়া চোৱা ইয়াত কি হ'ব এই যেটো CH3COO এই পাৰ্টটো ঠিক আছে এই পাৰ্টটো হ'ব এচিটেট পাৰ্টটো হ'ব সোডিয়ামৰ লগত আৰু কি ফৰ্ম কৰিব CH3COO Na সোডিয়াম এচিটেট এটো মানে বনাব আৰু বাকি থাকিল চোৱা যেটো পাৰ্ট বাকি থাকিল বাকি কি থাকিল এই যেটো C2H5 ঠিক আছে এটো ক'ত যাব এটো যাব হাইড্ৰক্সিল আয়নৰ লগত আৰু কি বনাব C2H5OH ঠিক আছে ইয়াৰ বেলেগ এটা নাম কি ইথানল হয় এলকহল এতিয়া চোৱা এইটো এটা মিক্সচাৰ নহয় জানো এই গুটেটো এটা কি মিশ্ৰণ ঠিক আছে আৰু ইয়াত কি আছে ইয়াত তোমাৰ ইথানলটোৰ যেটো প্ৰপাৰ্টিটো হেতু কি হেতু বেসিক ঠিক আছে বা কি বুলি কয় ক্ষাৰকীয় হয় গতিকে গুটে আমাৰ মিশ্ৰণটো কি হ'ব ক্ষাৰকীয় হ'ব বা বেসিক হ'ব গতিকে আমি কি কৰিম বিক্ৰিয়া মিশ্ৰণটো আম্লিক নহয় বিক্ৰিয়া মিশ্ৰণটো প্ৰসম নহয় বিক্ৰিয়া মিশ্ৰণটো ক্ষাৰকীয় হয় বিক্ৰিয়া মিশ্ৰণটো আম্লিক আৰু ক্ষাৰকীয় দুইটা একে সময়তে নহয় গতিকে আমাৰ আনসাৰ কি হ'ব আমাৰ আনসাৰ C2 কাৰেক্ট হ'ব ঠিক আছে বুজি পাইছো এই সাবনিভৱন বিক্ৰিয়াটো তোমালোকে চাবা দে এটো ইম্পৰ্টেন্ট কিন্তু ঠিক আছে আৰু সাবুন বনাবলৈ ইউজ হয় অবভিয়াসলি বাৰু নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং হাইড্ৰকাৰ্বন শো এডিশন ৰিয়েকশন তলৰ কোনটো হাইড্ৰকাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুৱায় এতিয়া চোৱা যোগাত্মক বিক্ৰিয়া আমি অলপ আগত পঢ়িছিলো কি ডাবল বন্ড ট্ৰিপল বন্ড থাকিলে তাহাঁতক কি বুলি কয় আনস্যাচুৰেটেড বুলি কয় বা অসংপৃক্ত বুলি কয় ঠিক আছে এতিয়া ডাবল বন্ড বা ট্ৰিপল বন্ড কাৰ্বন কাৰ্বন ডাবল বন্ড কাৰ্বন কাৰ্বন ট্ৰিপল বন্ড থকা কম্পাউণ্ড এটা উলিয়ালে আমাৰ আজৰি ঠিক আছে আৰু যদি তাৰ মানে কি হ'ব হয় এল কিন এটা পাম নহলে এল কাইন এটা পাম ঠিক আছে এতিয়া কিন্তু এল কেন যেটো হ'ব এল কেন ইয়াত পসিবল নহয় ঠিক আছে তাৰ মানে CnH twice n plus 2 প্যাটাৰ্নৰ ফৰ্মুলাটো কি হ'ব ইয়াত নচলিব কি খাটিব CnH twice n খাটিব CnH twice n minus 2 খাটিব ঠিক আছে তো এফালৰ পৰা হিসাব কৰি প্ৰথমতে চাওচোন এৰ ফৰ্মুলাত আছে নেকি চাই লও হা 3 গুণ 6 মিলি আছে চোৱা এটো ঠিক আছে CnH twice n তো চাই লোৱা C3H 2 into 3 তো এটো কি হ'বগে এটো তোমাৰ C3H 2 3 গুণ 6 H6 তো মিলিল নাই তো আমাৰ B টো কি হ'ব এনসাৰ হ'ব মানে ঠিক আছে B টো হৈ গ'ল আমাৰ এনসাৰ বাকিটা নিমিলে চোৱা প্ৰথমটো হৈ গ'ল প্ৰথমটো কি আছিল A টো চোৱা এটো এনসাৰ হা ঠিক আছে তো এটো চোৱা A টো কি আছে C2H6 তাৰ মানে 2 তাৰপা ইয়াত কি হ'ব 2 দুগুণ প্লাস 2 মানে কি হৈ গ'ল C2H 2 গুণ 4 6 6 6 মিলিলে তাৰপিছত B টো আমি অলৰেডি ক'লো এনসাৰ বুলি তাৰপিছত নেক্সট আহি গ'ল তোমাৰ C টো চাও C3H তো কি হ'ব 2 পূৰণ 3 যোগ 2 এটো মিলাই চোৱা কিমান হ'ব C3H 2 3 গুণ 6 6 2 8 মিলিলে এটো এলকেন হ'ল তাৰপিছত নেক্সট D নাম্বাৰ C4H 2 পূৰণ 4 যোগ 2 ফৰ্মুলা আমি এই এলকেনৰ ফৰ্মুলাত পাতি চাইছো দেই C4H কি হ'ব 2 4 গুণ 8 8 10 তো হ'ল গতিকে কি হ'ব এই গুটেকিটা এলকেনত আছে আৰু এলকেন কি হয় যোগাত্মক বিক্ৰিয়া কৰি পেলাই আমি যোগাত্মক বিক্ৰিয়াত কি হয় আমি এলকেনলে কনভাৰ্ট কৰো এলকেনৰ পৰা কনভাৰ্ট নকৰো মানে ঠিক আছে গতিকে আমাৰ এটো ইনকাৰেক্ট আৰু এটো ইনকাৰেক্ট ঠিক আছে গতিকে আমাৰ আনসাৰ B টো কাৰেক্ট নেক্সট কোৱেশ্চন নম্বৰ 6 হেক্সানেলত তলৰ কোনটো কাৰ্যকৰীমূলক টেবুলত চোৱা নেল আছে এল গতিকে এলডিহাইড তোমালোকে এটা ধ্যান ৰাখিব দে এই এলকহল আৰু এলডিহাইডৰ মাজৰ সেই ডিফাৰেন্সটো চাই দিবা এলকহলত কি হয় হল অল ঠিক আছে এল
এলকহল এই অলটো ঠিক আছে আৰু অসমীয়াত যদি লিখোঁ এলকহল ঠিক আছে এই অলটো চাবা এলডিহাইডত এলটো চাবা অকল ঠিক আছে এলটো প্ৰথমত থাকে এইটো এলটো ফাৰ্ষ্টত থাকে ঠিক আছে গতিকে আমাৰ এনচাৰ কি হ'ব এনচাৰ আমাৰ কি চি এলডিহাইড 7 নম্বৰ অমুক নেম অফ অমুক ইজ তো ইয়াৰ নামটো হ'ল ইয়াৰ নামটো কৈছে ঠিক আছে তো চোৱা ইয়াত মই কি কৰিম কাৰ্বনৰ লগত এইটো চাম ঠিক আছে এইটো কি এইটো তোমাৰ এলডিহাইড ঠিক আছে এলডিহাইড মূলকটো এইটো ফৰ্মত থাকে যদি এই এলডিহাইডটোৰ লগত এটা হাইড্ৰজেন লগোৱা তাক কি বুলি কয় তাক কয় মিথানেল ঠিক আছে প্ৰথম এটা থাকিলে মানে কাৰ্বন অকল কাৰ্বন যদি এটা থাকে সেইটোক কয় মিথানেল এতিয়া চোৱা যদি মই ইয়াৰ ছেকেণ্ডটো বনাওঁ কি ইয়াত এটা হাইড্ৰজেন দিলোঁ আৰু ইয়াত যদি মই কেনেবাকৈ CH3 বহাই দিওঁ ঠিক আছে এইটো ডাবল বন অক্সিজেন ঠিক আছে তো এই হাইড্ৰজেনটো জেগাত চোৱা এই যিটো হাইড্ৰজেনটো জেগাত এই হাইড্ৰজেনটো জেগাত যদি মই CH3 বহাই দিওঁ তেতিয়াহ'লে কি হ'ব এইটোৰ নাম হ'ব তোমাৰ ইথানেল ঠিক আছে ইথানেল হ'ব আৰু কাৰণ এইটো কি এইটো এলডিহাইড মূলক নেক্সট যদি মই C2H5 বহাই দিওঁ ঠিক আছে এইফালে হাইড্ৰজেন এটা ইয়াত ডাবল বন্ড এটা ৰ'বা এখন থেপাথেপি হ'ল নেক্সট যদি মই ইয়াত C2H5 বহাই দিওঁ ঠিক আছে ইয়াত কাৰ্বন এটা ইয়াত হাইড্ৰজেন এটা ইয়াত ডাবল বন্ড এটা তেতিয়াহ'লে ইয়াৰ নামটো কি হ'ব মিথানেল ইথানেল তিনিটা কাৰ্বন আছে এইটো হ'ব প্ৰপানেল ঠিক আছে প্ৰপানেল আৰু এইটো যদি ভাঙি দিয়া দেখিবলৈ কেনেকুৱা হ'ব কাৰ্বন দুটা আছে ন কাৰ্বন দুটা তাৰপৰা এইটো থাৰ্ড কাৰ্বনটো ইয়াত ডাবল বন্ডটো ইয়াত আহি গ'ল হাইড্ৰজেনটো বাকী যিটো তোমাৰ কাৰ্বনৰ ভেলেঞ্চিখিনি এডজাষ্ট কৰি দিয়ে ইয়াত হাইড্ৰজেন এটা ইয়াত হাইড্ৰজেন এটা ইয়াত এটা ঠিক আছে এইখিনি এক্সট্ৰা আৰু এইখিনি ইমান ক'বলগীয়া তেনেকৈ নাই গতিকে এইটো হৈ গ'ল প্ৰপানেল ঠিক আছে প্ৰপানেলটো ভাঙি দিলে দেখিবলৈ এনেকুৱা হ'ব আৰু আমাৰ এনচাৰটো কি চিটো হৈ গ'ল আমাৰ এনচাৰ 8 নম্বৰ তলৰ কোনটো কাৰ্বনৰ বহুৰূপ পতা নহয় তলৰ কোনটো কাৰ্বনৰ এলোট্ৰপ নহয় মানে হীৰা হয় গ্ৰেফাইট হয় ফুলেৰিন হয় ফ্ল'ৰিন নহয় গতিকে এনচাৰ কি ফ্ল'ৰিন নিজে এটা এলিমেণ্ট ঠিক আছে গতিকে কি হ'ব এনচাৰ ফ্ল'ৰিন চি নম্বৰ নেক্সট কি কৈছে এই মলিকিউলৰ প্ৰপেন হেজ প্ৰপেনৰ অণু এটাত ইমান এটা সহজে বান্ধি থাকে দৰকাৰ নাই আমি বনাই চাম ন প্ৰপেন কাৰ্বন কেইটা মিথ প্ৰপ কাৰ্বন 3টা থাকিব ঠিক আছে প্ৰপেন বুলি কৈছে গতিকে ইয়াত চব ছিংগল বন এতিয়া হাইড্ৰজেন এডজাষ্ট কৰি দিয়া চবফালে হাইড্ৰজেন 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 ইয়াত এটা আৰু ফাইনেলি ইয়াত এটা চব মিলি আছে হয় হিচাপ কৰা এতিয়া কাৰ্বন মানে কেইডাল বন্ড আছে 1 2 3 4 5 6 7 8 9 10ডাল আছে গতিকে এই আমাৰ কাৰেক্ট এনচাৰ ঠিক আছে নেক্সট 10 নম্বৰটো কি কৈছে তলৰ কোনটো বিউটেনৰ গঠন সমযোগী বিউটেন বুলি কৈছে গতিকে কাৰ্বন কেইটা আহিব 4টা আহিব প্ৰথম বনাই লওঁ 3 4 তাৰপৰা ইয়াত কি হ'ব চবফালে হাইড্ৰজেন লগাই যাব লাগে হয় পৰাপক্ষত এনেকুৱা কুৱেশ্যনবিলাক তোমালোকে আঁকিয়ে ল'বা যিমান পাৰি অ'কে তো এইটো হৈ গ'ল বিউটেনৰ এইটো মানে বিউটেন ঠিক আছে তো ইয়াৰ গঠন সমযোগী লাগে প্ৰথমটো চাওঁ প্ৰথমটো কি কৈছে ইয়াত প্ৰথমতে আমি চাওঁ ইয়াত কাৰ্বন 4টাতকৈ বেছি বা 4টাতকৈ কম ক'ৰবাত আছে নেকি চি নাম্বাৰটোত আছে গতিকে এইটো ইনকাৰেক্ট ডি নাম্বাৰটোত চোৱা ইয়াত কাৰ্বন কেইটা আছে 3 5টা আছে নহ'ব বাকী দুটা চোৱা ইয়াত কাৰ্বন কি আছে 4টা আছে ঠিক আছে এতিয়া চাওঁ ইহঁতৰ এৰেঞ্জমেণ্টখিনি এইটো চোৱা ইয়াত কি আছে কাৰ্বন ইয়াত এনেকৈ কাৰ্বন এটা দি কাৰ্বনটো তলফালে আছে ভালকৈ যদি চোৱা এই ষ্ট্ৰাকচাৰটো আৰু এই ষ্ট্ৰাকচাৰটো একেই কাৰণ তুমি এই যিটো বেকাডাল এই বেকাডাল যদি চিধা কৰি দিয়া এনেকুৱাই পাবা ন বেকাডাল যদি চিধা কৰি দিয়া এইটো ষ্ট্ৰাকচাৰটো পাবা ঠিক আছে গতিকে কি হ'ব এইটোতো ডাইৰেক্ট মানে এইটো আৰু এইটো একেটাই হ'ল এই দুটা একেটাই হ'ল ঠিক আছে আমাক কি লাগে আৰু ইয়াতকৈ বেলেগ কিবা আছে নেকি সেইটো চাম মানে ইয়াত চোৱা বি নাম্বাৰটো গতিকে এইটো আমি ইনকাৰেক্ট বুলি ধৰি লৈছোঁ দেই এতিয়াৰ কাৰণে নেক্সট চোৱা একচুৱেলি এইটোও বিউটেন হয় কিন্তু আৰু কিবা অপশ্যন আছে নেকি চাই লওঁ ৰ'বা ইয়াত কি আছে কাৰ্বন 1 2 3টা কাৰ্বন আছে বি নাম্বাৰটোৰ কথা কৈছোঁ ইয়াত কাৰ্বন 2 3 4টা কাৰ্বন আছে ঠিক আছে হাইড্ৰজেন কেইটা থাকিব লাগে হাইড্ৰজেন ইয়াত কেইটা আছে 1 2 3 4 5 6 7 8 9 10টা থাকিব লাগে ইয়াত 10টা আছে নাই 1 2 3
4 5 6 7 8 9 10টা কাৰ্বন আছে 10টা হাইড্ৰজেন আছে ঠিক আছে এতিয়া সো অল্টাৰনেটকে ইয়াৰ ষ্ট্ৰাকচাৰটো যদি মই ইয়াৰ জকাটো যদি বনাও তেতিয়াহলে কেনেকৈ হ'ব কাৰ্বন 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 আৰু ইয়াত এটা কাৰ্বন হয়নে তো চোৱা এটো আৰু এটোৰ মাজত ডিফাৰেন্স আছে ন এটো সিধা আমি যেটো প্ৰথমতে ড্ৰ কৰিছিলো এটো সিধা কিন্তু এটো কি আছে ইয়াত সিধা নহয় ইয়াত যেটো লংগেষ্ট চেইন ইয়াত কেটা আছে তিনটা কাৰ্বন আছে ঠিক আছে কাৰণ 1 2 3 1 2 3 তাৰপা 1 2 3 আৰু সিধাকে 1 2 3 ঠিক আছে তাৰ মানে এটো বেলেগ হৈ আছে গতিকে আমি কি কৰিম বি টো আমি কাৰেক্ট আনসাৰ বুলি লম এটোও হয় কিন্তু বি টো যেতিয়া আছে আমি বি টো এটো নলম বি টো লম ঠিক আছে পিছৰটো which is a cyclic compound সক্ৰিয় যৌগ কোনটো ইয়াত সক্ৰিয় যৌগ লাগে সক্ৰিয় যৌগবিলাক চাবা একদম প্ৰথম সবচে সৰু সক্ৰিয় যৌগটো বনাইছো দেই কাৰ্বন 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 ঠিক আছে হাইড্ৰোজেন কেটা লাগিব ইয়াত কেটা এডজাস্ট কৰিব পাৰিবা এই কাৰ্বনটোৱে তোমাৰ এফালে এটা বনালে বাকি কেটা থাকিলে দুটা খালি থাকিলে এটা ইয়াত হ'ব এটা ইয়াত হ'ব তো হাইড্ৰোজেন এটা ইয়াত এই কাৰ্বনটো ক্ষেত্ৰটো একে এডাল এফালে বনালে তো ইয়াত এটা হাইড্ৰোজেন ইয়াত এটা হাইড্ৰোজেন ইয়াত এটা হাইড্ৰোজেন ইয়াত এটা হাইড্ৰোজেন ঠিক আছে তো কাৰ্বন কেটা আছে কাৰ্বন আছে তিনটা হাইড্ৰোজেন কেটা আছে প্ৰত্যেকটো কাৰ্বনৰ দুটা আছে তিন দুগুণ টোটাল 6টা আছে নেক্সট সক্ৰিয় যৌগটো চোৱা কাৰ্বন 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 প্ৰথমটো নাম কি সাইক্লোপ্ৰপেন এটো নাম সাইক্লোপ্ৰপেন ঠিক আছে পিছৰটো চোৱা ইয়াত কি হ'ব কাৰ্বন 4টা বনালো বক্স বনালো আৰু কি হ'ব ইয়াত একে হাইড্ৰোজেন আমি ফিল আপ কৰিম এটা দুটা 3 4 5 6 7 8 কাৰ্বন কেটা আছিলে 4টা হাইড্ৰোজেন কেটা হ'ল 8টা হ'ল গতিকে এটা বস্তু চোৱা সক্ৰিয় যৌগবিলাকৰ প্যাটাৰ্নটো চোৱা কি হয় কাৰ্বন যেটা থাকে হাইড্ৰোজেন তাৰ দুগুণ থাকে কাৰ্বনৰ দুগুণ থাকে মানে ঠিক আছে গতিকে কাৰ্বন আৰু হাইড্ৰোজেন দুগুণ থকা মানে কাৰ্বনৰ দুগুণ হাইড্ৰোজেন থকা ইয়াত কোনটো আছে C8H12 8 দুগুণ 16 এটো হয় জানো নহয় C4H12 নহয় C6H12 6 দুগুণ 12 হয় তাপা এটোটো নিমিলে ঠিক আছে তো কি হয় আমাৰ এনসাৰটো হয় C6H12 ইয়াৰ ষ্ট্ৰাকচাৰটো তোমালকে চাইলৱা ড্ৰ মানে যদি কৰিছা তো ভালে কথা ঠিক আছে কাৰ্বন ইয়াত কেটা হ'ল 6টা হ'ল ইয়াৰ নামটো কি আছিল বুকত যে আছিল সাইক্লোহেক্সেন কিয় কাৰ্বন 6টা আছে এখানে হেক্স ওকে এতিয়া ইয়াত বহুৱা হাইড্ৰোজেন এটা ইয়াত বহুৱা হাইড্ৰোজেন এটা ইয়াত বহুৱা এইটা ক্লিন কে আকিবা দেই ইয়াত এটো এটা ইয়াত এটা ইয়াত এটা ইয়াত এটা হিসাব কৰি চাবা কাৰ্বন 6টা হাইড্ৰোজেন 12টা ওলাব গতিকে আমাৰ আনসাৰ কি C6H12 ঠিক আছে পিছৰটো ইথানলৰ পৰা ইথিন প্ৰস্তুত কৰিবলৈ তলৰ কোনটো নিৰোধক দ্ৰব্য ব্যৱহৃত হয় ঠিক আছে মানে কি কৈছে ডিহাইড্ৰেচন এজেন্ট মানে পানী উলিয়া কোনে লৈ যায় obviously গাঢ় সালফিউৰিক এসিড ঠিক আছে এটো ৰিঅ্যাকশনটো তোমালকে চালে পাবা বুকতে আছে ঠিক আছে পিছত লাইছো নেক্সট ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলিত বাহিৰ ফালে কলা পৰে কিয়নো খাদ্য ভালদৰে নিখিজিলে খাদ্য সিজালত কি কথাটো আছে নহয় ইন্ধন সম্পূৰ্ণৰূপে দহন নহলে হয় যদি ইন্ধনটো ভালকে দহন নহয় ভালকে নজ্বলে তেতিয়াটো লাগি ধৰিব ন হেতুৱে ইন্ধনটো কিক্ততিতা না এটো মতলব নাই ইন্ধনটো সম্পূৰ্ণ দহন হয় দহন হলেতো নাথাকে ন একো বাকি গতিকে এটো কি হ'ব এটো ইনকাৰেক্ট তো আমাৰ আনসাৰ কি হ'ব বি টো হৈ গল আমাৰ আনসাৰ 14 4টা কাৰ্বনযুক্ত বিউটাননত একে নন কৈছে তো ৰিপিট হল নি কোৱেশ্চনটো হ'ব দিয়া একো নাই ওন কৈছে কিটোন ঠিক আছে গতিকে ওলালে নেক্সট সাবুনৰ পানীত জলস্নেহী মেৰুৰ মূলক হল হাইড্ৰোফিলিক গ্ৰুপ এটো হ'ব ঠিক আছে কাৰণ সাবুনৰ এইবিলাক কেনেকুৱা হয় সাবুনৰ মলিকিউল বিলাক কেনেকুৱা হয় CH3 CH2 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 এনেকৈ 17 মান লাগে গুছি যাব আৰু কি হ'ব লাষ্টত CH2 COONA ঠিক আছে তো এটো হৈ গল আমাৰ জলস্নেহী পাৰ্টটো হাইড্ৰোফিলিক পাৰ্টটো ঠিক আছে আনসাৰ কি হ'ব আনসাৰ সি হৈ গল আমাৰ দিবলগীয়া আনসাৰ গতিকে এখিনি আছিল প্ৰথম 15টা কোৱেশ্চন আমাৰ হেনৰিটেন নোট কিন্তু তোমালকে ডেসক্ৰিপচনতে পাই যাবা এখিনি এডভান্স মেথছৰ অলপ বনাই থোৱা আছিল এখিনি তোমালকে এক্সেছ কৰিব পাৰা আৰু আমাৰ টেলিগ্ৰাম চেনেলত জয়েন কৰি পেলাই তোমালকে PDF টো ডাউনলোড কৰিব পাৰা গতিকে আজিলে ইমানেই আছিল ইয়াৰ পিছৰ ভিডিঅ'টোত আমি আৰু 15টা কোৱেশ্চন তোমালোকৰ কাৰণে আলোচনা কৰিম ভিডিঅ'টো যদি হেল্পফুল হৈছে তেন্তে কমেন্ট বক্সত জনাবা ভিডিঅ'টো লাইক কৰিবা থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং